গছৰ তলত বতাহ খাবৰ কাৰণে গৰম লাগছিল। হয় অতৰ্কিতে মানুহ 3জন মানুহ আহিল। কোনে কোনে আবুল কালাম আজাদ, ৰহুল আমিন আৰু এটা নাম আছিল নামটো পাহৰি গ'লোঁ। ঠিক আছে, সিহঁতে মানে মোক মাৰিবৰ কাৰণে হাতত লৈ আহিছে লোহাৰ মানে খন্তা বুলি কয়, আৰু ডেগাৰ এটা লৈ আহিছে, দা এখন লৈ আহিছে। মই মোৰ ফালে যেতিয়া আগুৱাই আহিছে মই দৌৰি ঘৰত সোমাইছোঁ। ঘৰত সোমোৱাৰ লগে লগে মোক তাতে ধৰি মানে পিছফালৰ পৰা মোক মানে এই লোহাৰ খন্তা দি মোক মানে মাৰছে, খুব শক্ত মানে জোৰকৈ মাৰছে। মাৰাত মই লগে লগে পৰি গৈছোঁ। সিহঁতৰ ঘৰৰ মানুহে ধৰি লৈ আহিছে, ধৰি মানে মোক পানী টানি দিছে। তাৰপিছত একটু খবৰ পাই মোৰ ল'ৰাটো দৌৰি আহিছে ঘৰৰ পৰা। সি আৰু দৌৰি আহি খালি হাত আহিছে। ইফালে মানে সিহঁতে মানে ধৰি মানে তাকো মাৰছে, অচকিতে তাক বহুত মাৰছে, তাক ডেগাৰ মাৰিছিল মূৰত। এতিয়া GMC মেডিকেলত লৈ যাম বুলি আমি ওলাইছোঁ ঘৰৰ পৰা। আপোনাৰ ল'ৰাজনৰ নাম? এইখিনি কথা। আপোনাৰ ল'ৰাজনৰ নাম? হাছান মিজানুৰ ৰহমান। তাকো আক্ৰমণ কৰিছিল? তাকো আক্ৰমণ কৰিছে। আৰু এটা নাতিন আছে ল'ৰা, তাকো আক্ৰমণ কৰিছে। আমি পুলিচ আহিছিল, প্ৰশাসনে আহিছিল, কাছুৱাৰা থানাৰ পৰা আহিছিল। আহি সিহঁতে ইনকুৱাৰী কৰি গ'ল আৰু কিছু ষ্টেটমেণ্ট লৈ গ'ল। আপুনি কি বিচাৰে? মই এতিয়া ন্যায় তদন্ত বিচাৰোঁ আৰু উচিত শাস্তি দিব লাগে এই দুষ্কৃতিবিলাকক। ইহঁতে আগৰ পৰাই দুষ্কৃতি কাম কৰি থাকে। আসামি ধৰিছে নাজানো। হয়, মানে আধাৰ কাৰ্ডৰ তেতিয়া মানে দৌৰি মানে মোৰ ঘৰত সোমাইছে, তাতে যাই দুটা কোপ মাৰিছে। কোনে মাৰিলে? তাৰমানে সেই কাৰাম লোহাৰ অৰ্দি দুটা বাৰী মাৰিছে। কাক মাৰিছে? এই ডাক্তৰক, মোৰ ডাক্তৰ। হাতত কি আছে? হাতত এটা লোহাৰ অট আছে। কেইজন আহিছিল সিহঁতৰ লগত? তাতে এজনে গৈছিল, ইয়াতে 3জন। আৰু মই দেখাই নাই। আৰু কোনোবাই আহিছিল নেকি? মাৰণাস্ত্ৰ আছিল নেকি? দা কৰ এইবিলাক নাই, সেইবিলাক মই দেখা নাই। তাৰমানে মোৰ ঘৰত এটা মানে বট লৈ গৈছিল, তাৰ সেইটো যে মানে এই মগৰ ডাক্তৰ দুটা বাৰী মাৰিছে। আপুনি প্ৰত্যক্ষদৰ্শী? মই দেখছোঁ।